মোৰ কেতিয়াবা তেনেকুৱা লাগে কিন্তু মানুহজনে সাহস দিয়ে তেতিয়া মানুহজনে কয় একো নহয় মানে কি মই এইটো কথা ক'ব বিচাৰিছো কেমেৰা আগতে মানে ইমান তললৈ নামিব নালাগে সেইটো কথা আৰু বৰ্তমান মানে নাই সেইটো কেনেকুৱা কথা বাৰু তেতিয়া মই গম পালো তাৰপিছত মই সেইদিনাখনিৰ পৰা শপত খালো যে অৰ্থ প্ৰব্লেমো থাকিব পাৰে বা তেনেকুৱা বহুত কিবা থাকিব পাৰে কিন্তু সেই বস্তুটো একেবাৰতে পাৰফেক্ট কৰাটো বহুত ডাঙৰ কথা মানে সেইটো মানে মগজত মানে সেইটো সোমাই ল'ব লাগিব এগৰাকী বোৱাৰী মানে বেয়া পথত গলে সকলো বোৱাৰী মানে হেৰি এটা আহি যায় খিনি কৰি যোৱা তেতিয়াহ'লে তুমি মানে সফল নোহোৱাকে নাথাকে হবাই মানে দিন হয় এতিয়া মোৰ লগতে প্ৰমাণ মানে মোৰ 2 বছৰ দিনটো তোমাৰ মানে হেৰি আনি পেলাই কাটি কুটি মানে বনোৱাহে দেখাও কিন্তু মানে মই সেইটো আইডিয়াটো পাই গলো তাৰপিছত তেনেকে এটা কলপচলা ভিডিঅ' নমস্কাৰ এগৰাকী নতুন অতিথি লগত লৈ মই সুমি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ অতিথি কোন হয় হয়তো থাম্বনেইলখন দেখি প্ৰায় সকলে চিনি পাইছে বা তেওঁক চিনি নাপালেও তেওঁৰ ৰেচিপি কিন্তু সকলোৰে পাকঘৰ যে মানে এবাৰ হলো বনাবলৈ চেষ্টা কৰিছে সেইটো মই কিন্তু ক'ব পাৰো কাৰণ তেওঁ ভাগৰ ৰেচিপি মই নিজে বহুতবাৰ ট্ৰাই কৰিছো তেওঁবাৰ শিকিছো মানে নিজৰ ঘৰৰ পাকঘৰটোৰ পৰা আজি ৰাইজৰ মাজত খুব জনপ্ৰিয় মই বেছি বহল নকৰি তেওঁ কাষলৈ যাওঁ বাইদেউ আপোনাৰ সৃষ্টিলৈ আদৰণি জনাইছো সকলোকে মই পিংকে আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু সৃষ্টি আছামিজ পডকাষ্ট চেনেলটো যে আগুৱাই যাওক সেইটো কামনা কৰিছো আৰু তোমাক ধন্যবাদ জনাইছো যাতে মোৰ নিচিনা এগৰাকী সাধাৰণ মহিলাক এইকণৰ যোগ্য বুলি ভাবিছা তাৰবাবে ধন্যবাদ জনাইছো সাধাৰণ নহয় আপুনি কাৰণ নিজৰ ঘৰ আমিতো সকলো মহিলাই পাকঘৰটোৱে আমাৰ প্ৰিয় বুলি ক'ব পাৰি কাৰণ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি পাকঘৰত বেছি সময় কটাব লাগে সেই পাকঘৰটোৰ পৰা যে নিজৰ এটা পৰিচয় গঢ়ি তুলিব সক্ষম হৈছে সেইটো বহুত ডাঙৰ কথা সেইটোৱে আচলতে পাকঘৰটোত মানে চাৰিবেৰৰ মাজত আবদ্ধ নাথাকি মানে আজিৰ মহিলা মানে ওলাই যায় হয় নাই কিন্তু মই পাকঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকিয়ে কিবা এটা ঘৰখনৰ কাৰণে কৰিব পাৰিছো কিবা এটা উপাৰ্জন কৰিব পাৰিছো সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা সেইটো অসমীয়া বোৱাৰী পিংকিজ ব্লগ নামটো কেনেকে আহিলে প্ৰথম নামটো মানে মই ক'বলৈ গ'লে কি হয় আগৰ পৰা মানে মই এনেকুৱা ভিডিঅ' চাই থাকো দেই মানে ইমান এটা নাজানো আৰু যে কিবা যে এইটো চেনেল খুলিব পাৰি ইউটিউবত সেইটো নাজানো কিন্তু সেইটো ধাৰণাটো আহিলে মানে মোৰ মানে তাইৰ কথাটো ক'বই লাগিব ভাগিন মানুহজনৰ বায়েকৰ ছোৱালী তাই মানে এটা চেনেল খুলিছিলে তাৰপিছত তাই যেতিয়া চেনেল খুলিলে তেতিয়া মোৰো এইটো আইডিয়া হৈ গ'ল যে ময়ো চেনেল এটা খুলিব পাৰো তাইও ক'লে যে আপুনি ইমান ধুনীয়া ধুনীয়া বনাইছে তেতিয়া লকডাউনৰ সময় তেতিয়া মই বনাই মানে কি হয় হেৰি ফেচবুকত আপলোড কৰি থাকো মানে ফটো হওক বা ভিডিঅ' হওক তেনেকে গ্ৰুপ কেইটামানতো সোমাই আছিলো তাৰপিছত তেতিয়া তাই ক'লে যে আপুনি মানে চেনেল এটা খুলিব পাৰে তাৰপিছত মইতো সিমান নাজানো আৰু ইমান মোবাইলৰ সিমান হেৰি নহয় মানে তাৰপিছত তাই মোক চেনেল খুলি দিলে আৰু এডিটিঙৰ পৰা ধৰি চব সকলোখিনি তাই মানে মোক শিকাই দিলে তাৰপিছত তেতিয়াৰ পৰা মানে ভিডিঅ' দি তাৰপিছত এতিয়া ইমান পৰ্যায় পাইছোহি আৰু মানে লকডাউনে ভাল কৰিলে প্ৰথম মানে কেনেকে কোনটো ৰেচিপি প্ৰথম দিয়া কথা ভাবিছিলে প্ৰথম মানে মই ভ্লগে খুলিছিলো দেই 2 বছৰটো পুৰা ভ্লগ মানে বনাইছিলো তাৰপিছত এতিয়া আকৌ মই মানে ভাবিলো মানে দেই যে বাহিৰৰ চেনেলবিলাক চাই থাকো বাহিৰত মানে কি হয় মানে বাৰীৰ পৰা বস্তুটো আনি পেলাই মানে এনেকে জুই শালত মানে ৰন্ধা দেখায় তাৰপিছত মই ভাবিলো যে আমাৰো এখন ডাঙৰ বাৰী আছে আমাৰতো গাঁও এৰিয়া তাৰপিছত মইতো আচলতে বস্তুটো আনি পেলাই নেদেখাও তোমাৰ মানে হেৰি আনি পেলাই কাটি কুটি মানে বনোৱাহে দেখাও কিন্তু মানে মই সেইটো আইডিয়াটো পাই গলো তাৰপিছত তেনেকে এটা কলপচলা ভিডিঅ' মানে বাৰীৰ পৰা আনি পেলাই মানে কাটি পেলাই বনাই পেলাই দেখালো তাৰপিছত সেইটোত মানে তোমাৰ এঘণ্টাতে 2000 মান ভিউজ আহি গ'ল নেকি কিমান ভাল লাগিছে ন তাৰপিছত সেই কণ্টেণ্টটোৱে মানে তেতিয়াৰ পৰা মই বাছি ললো আৰু মানে সেইটো কণ্টেণ্টে মানে বনাই আজিলৈকে সেইটোতে বনাই গৈ আছো আৰু তেতিয়াৰ পৰা মানে সঁচা কথা ক'বলৈ গ'লে মানে পাছলে ঘূৰি চাব লগাও হোৱা নাই বাৰু সেইটোৱে মানে প্ৰথম গ্ৰোথ হবলৈ কিমান সময় লাগিছিলে মোৰ 2 বছৰ মান লাগিছিলে আচলতে ধৈৰ্যটো লাগিব ন মই সেইটো প্ৰশ্ন সুধিম বুলি কাৰণ কি হয় বহুতে দেখি বুলিয়ে ক'ব পাৰি ন কাৰণ আমিতো বস্তু এটা দেখিলেহে ভাবো যে ময়ো কৰিব পাৰো তেনেকুৱা হয় দেখাক দেখি কেতিয়াবা কিবা এটা কাম আৰম্ভ কৰা হয় কিন্তু আমাৰ কি হয় ৰিজাল্টটো খুব সোনকালে লাগে আজি গছটো ৰুইছো কাইলে ফল খাব পাব লাগিব ন যদি ফল নাই তেতিয়াহ'লে গছ কাট আচলতে তোমাক এটা কথা কৈছো ছচিয়েল মিডিয়াৰ মূল মন্ত্ৰ বুলিয়ে ক'ব লাগিব সহ্য ধৈৰ্য সাহস আৰু একাগ্ৰতা এই 4টা যদি তোমাৰ নাথাকে নহয় তুমি ছচিয়েল মিডিয়াত আহি সঁচাকে লাভো নাই কেলে কৈছো দেই প্ৰথম তুমি চেনেলটো ক্ৰিয়েট কৰিলা তাৰপিছত ভিডিঅ' তুমি বনালা ভিডিঅ' বনালে তোমাৰটো কিবা এটা নহয় কিবা এটা তোমাৰ
বেয়া কমেন্ট থাকিব বা তুমি ওলাই গলা বেয়া কথা এটা কবই যে এইজনী কাম নাই আৰু এনেকে মানে চেনেল খুলি পেলাই সেই তেনেকুৱা কিছুমান কথা থাকে দে বহুতে মানে ডাউন কৰিবলৈ চাই থাকে মোকো তেনেকে কৰিছিলে বাৰু মোৰো তেনেকুৱা বহুত কাহিনী আছে কিন্তু সেইখিনি সহ্য কৰিব পাৰিব লাগিব আৰু ধৈৰ্যটো হৈছে তুমি চেনেলটো খুলি ভিডিঅ' তুমি বনালা তুমি ভিডিঅ' যদি ভিউজ নোপোৱা তেতিয়াহ'লে তোমাৰ মানে কিছুমান এনেকে ভাবে ভিউজ চিউজ নাই মোৰ মানে মই হেৰি চেনেল আৰু মানে নচলাও কিন্তু সেইটো ধৈৰ্য থাকিব লাগিব যে মই আগলে মানে আগবাঢ়ি যাম সেইটো মানে আৰু একাগ্ৰতা মানে তোমাৰ যে একাগ্ৰতা তোমাৰ কামখিনি কৰি যোৱা তেতিয়াহ'লে তুমি মানে সফল নোহোৱাকে নাথাকে হবাই মানে দিন হয় এতিয়া মোৰ লগতে প্ৰমাণ মানে মোৰ 2 বছৰ দিনটো তোমাৰ কোনো একো পোৱা নাই নিজৰ হেৰিয়ে মানে কৰি আছো কিন্তু এইটো মনত এইটো আছে যে মই মানে আগবাঢ়ি যাব পাৰিম মানে মোৰ নিজৰ কামৰ ওপৰত মানে বিশ্বাস আছিলে সেইটোৱে বিশ্বাসটো ডাঙৰ কথা ন বিশ্বাসটো ডাঙৰ কথা বিশ্বাসটোৱে মেইন আৰু মানে ইমান ধুনীয়াকে বনাবলৈ কেনেকে শিকিলেনো মানে মোৰ সঁচা কথা কবলৈ গলে মই বিয়া হৈ অহাৰ পিছত মানে মই চাহ অকনো বনাব নাজানো তাৰপিছত শাহুমায়ে শিকালে তেনেকে তাৰপিছত আৰু নিজৰ সেইটো একাগ্ৰতাটো থাকিব লাগিব তোমাৰ মানে আগ্ৰহটো থাকিব লাগিব ৰন্ধাৰ প্ৰতি মোৰ আগ্ৰহ সৰুৰ পৰাই আছিলে কিন্তু মানে সেইখিনি মই মানে ঘৰত ধৰা তেনেকে আৰু আমাৰ যৌথ পৰিয়াল আছিলে তেনেকে কাম কৰিবলৈ নাপাওঁৱে দেখোন তেনেকে হেৰি হৈ যায় তাৰপিছত ইয়াত যেতিয়া মানে বিয়া হৈ আহিলো পৰিস্থিতিলৈ এগৰাকী বোৱাৰীটো ৰান্ধি মেলি সকলোকে খুৱাবই লাগিব তেনেকে মানে ৰান্ধি আইডিয়াটো পাই তেনেকে মানে আৰু মাহঁতক দেখো বা শাহুমায়েও আগতে বহুতখিনি কৰিছিলে মানে এইবোৰ পিঠা পনাৰ পৰা ধৰি সকলোখিনি আমাৰ দোকান আছে তাতো মানে এনেকে আচাৰ হেৰি কৰিছিলে তেওঁৰ পৰা সেইখিনি আইডিয়া লৈ পেলাই তেনেকে হেৰি হৈ গলো আৰু এতিয়াতো নতুনকে কেকৰ আৰম্ভ কৰিছে ন কেক আৰম্ভ কৰিছো তোমাৰ এতিয়া 3-4 মাহ মান হৈছে কিন্তু মানুহৰ পৰা হেৰি পাইছো আৰু দেই ইউটিউবটো বাদেও আপোনাৰ পিঠা পনাটো সেইখিনিও আপোনাৰ ঘৰৰ পৰাই চেল হয় চেল হয় মানে অৰ্ডাৰ লওঁ তেনেকে মোৰ ভিডিঅ'ৰ জৰিয়তে পাওঁ মানে মই ধৰা ভিডিঅ' তেনেকে দিলো আৰু ধৰা মোৰ আজি যেনিবা মিঠৈ অৰ্ডাৰ আহিলে 200 মিঠৈ বা 150 মিঠৈ তেনেকেতো মই ফটোৰ এনেকে আপলোড কৰি দিওঁ তেনেকে তাৰপিছত মানুহে সোধে মানে ইনবক্সত আৰু কিমান টকা তেনেকে অৰ্ডাৰটো লৈ লয় তাৰপিছত যেতিয়া মানে খাই নহয় খোৱাৰ পিছত আকৌ বিচাৰে মানে তেনেকে যদি ভাল পায় আৰু তেনেকে বিচাৰে তেনেকে চলি আছে অকলে খিনি বনোৱা মেলা কৰে মানুহজনে সহায় কৰে দেখো আমি ভিডিঅ'ত মানুহজনে সহায় কৰে কেতিয়া মানে এনেকুৱা হয় ভিডিঅ' থাকে তাৰপিছত অৰ্ডাৰো থাকে তাৰপিছত ভিডিঅ'টোতো মোৰতো সেইটো দিবই লাগিব ভিডিঅ'টো দিয়াৰ পিছত ৰাতি কেতিয়াবা মানে অৰ্ডাৰ ললে মানে 2-3 এনেকে বাজি যায় আৰু মানে এইবোৰ বনাই মেলি আৰু সকলোখিনি কৰি সেইটোতো অৰ্ডাৰ ললেতো তোমাৰতো দিবই লাগিব সেইকাৰণে সেইখিনি তেনেকে মানে মেনেজ কৰি আছো মানুহজনে সহায় কৰি দিয়া সেইখিনি আৰু কেমেৰা ধৰাটো সহায় কৰি দিয়া আচলতে ঘৰখনত যেতিয়া চাপৰ্ট এটা পায় চাপৰ্টটো লাগিবই কাম এটা কৰিবলৈ সাহস হয় পায় ন সাহসটো দিব লাগিব মানে বেলেগে তেতিয়া তোমাৰ তেতিয়া সেই উৎসাহটো বাঢ়িব ধৰা কিবা এটা কৰিবৰ কাৰণে কি হয় আমাৰ মানে আপোনাৰ এতিয়া ঘৰত এনেকুৱা পৰিস্থিতি নহয় যে আপোনাৰ ঘৰত গেছ নাই ন খুব ধুনীয়া এখন ঘৰ মানে গেছটো থকা উপৰিও আপুনি জুইত ধুনীয়াকে ৰেচিপিখিনি বনাই দিয়ে তাৰ কিবা কাৰণ আছে নেকি কাৰণ এইটোৱে মানে বাহিৰৰ মানুহখিনি যিখিনি গাঁৱৰ পৰা বাহিৰত আছেগে তেওঁলোকে মানে এনেকুৱা এটা পৰিৱেশ চাব বিচাৰে মানে তেওঁলোকে আগতে যিটো পৰিৱেশ ফেচ কৰি গৈছিলে মানে সৰুতে ধৰা আমি সৰু থাকোতে আমাৰতো তেতিয়া গেছ নাছিলে ধৰা তেতিয়া জুইতে মাহঁতে সকলোখিনি ৰান্ধি মেলি খুৱায় আৰু তুমি জুইত যিকোনো এটা ৰেচিপি ৰান্ধা বা যিকোনো এটা দাইলে হওক ভাজিয়ে হওক তুমি ৰান্ধা সোৱাদটো বেলেগ চাওচোন গেছতকে মই সেইটো ভাবিলো যে এনেকুৱা এটা যদি পৰিৱেশ মানে দেখুওৱা হয় তেতিয়াহ'লে মানুহখিনিয়ে ভাল পাব আৰু তুমি ছচিয়েল মিডিয়াত চাবাচোন কিবা এটা ইউনিক দেখাবলৈ পাব লাগিব তেতিয়া তুমি আগবাঢ়ি যাব পাৰিবা মানুহে ইউনিক চাবলৈ কম্পিটিশ্যন আৰু জুইত কিবা এটা ৰেচিপি পাৰফেক্ট কৰাটো সেইটো বহুত ডাঙৰ কথা মানে জুইত ধৰা গেছত কমাব পাৰি বহাব পাৰি জুইতটোতো সেইখিনি ইমান এটা নোৱাৰি ন সেইকাৰণে মানে সেইটোও এটা মানে বহুত ডাঙৰ কথা সেইটোৱে ইমানখিনি মিঠাইও বাৰু ঠিক আছে পিঠা পনা মিঠাইখিনি ইমান ধুনীয়াকে বনাব কেনেকে শিকিলে মিঠাইটো মই এই মানে ছচিয়েল মিডিয়াৰ পৰা শিকিলো মানে ইউটিউবত তুমি ভিডিঅ' দি মানে সলিউশনো পাই যাবা কিবা এটা মানে সমস্যাৰ সমাধানো আছে আৰু মই কিতাপো মানে চাওঁ আৰু কিবা এটা ৰেচিপি বনাবৰ কাৰণে যেনেকে মানে ল'ৰা ছোৱালী বিলাকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰে নহয় ময়ো সেই তেনেকেই প্ৰিপাৰেচন কৰোঁ মানে এনেকুৱা হয় কেতিয়াবা মানে কোনোবাই মাতি থাকিলেও মই ভাবি থাকো দেই এই বস্তুটো মানে এবাৰতে মই পাৰফেক্ট কৰো বস্তুটো দেই মানে এনেকুৱা নহয় যে তুমি বস্তু এটা আনিলা সেই বস্তুটো তুমি
বনাই পেলাই আকৌ নেক্সট বাৰ বনাবলৈ তোমাৰ মানে সেইটো ধৰা সকলোৰে হেৰি নাথাকিব পাৰে ধৰা দেই অৰ্থ প্ৰব্লেমো থাকিব পাৰে বা তেনেকুৱা বহুত থাকিব পাৰে কিন্তু সেই বস্তুটো একেবাৰতে পাৰফেক্ট কৰাটো বহুত ডাঙৰ কথা মানে সেইটো মানে মগজত মানে সেইটো সোমাই ল'ব লাগিব মই তেনেকে মানে ধাৰাটো ভাবি থাকো কেনেকে কৰো কি কৰো আৰু নিজৰ আইডিয়াটো লাগিব তুমি ভিডিঅ' এটা চাই পেলাই যেনিবা তুমি ৰেচিপিটো মোৰ ভিডিঅ'টো চাই ৰেচিপি বনালা মই তোমাৰ চিক্ৰেট টিপছটো ৰাখিও থব পাৰো কিন্তু সেই চিক্ৰেট টিপছটো তুমি মগজৰ পৰা উলিয়াব লাগিব মানে তো কেনেকে পাৰফেক্ট হ'ব মানে সেই তেনেকে মই তেনেকে মানে ভাবি থাকো আৰু কোনোবাই মাতি থাকিলেও তেতিয়া মই গম নাপাওঁ এনেকুৱা হয় মানে এইটো মানে তোমাৰ সেইটোৱে আচলতে কামটোৰ প্ৰতি পুৰা সম্পূৰ্ণ কৰিছো ন কাম আৰু এইটো কাম হিচাপে তোমাৰ মানে চব দিব লাগিব কামটো তেতিয়াহে তুমি আগবাঢ়ি যাব পাৰিবা সেইটোৱে ছ'চিয়েল মিডিয়া মানে ফেচবুকত প্ৰায় দেখো হা যে কাম নাই নেকি কি ভিডিঅ' বনাই থাকে আজিকালি মানে মাইকী মানুহখিনিয়ে কামেই নকৰে নেকি ভিডিঅ' বনাই থাকে কিন্তু ভিডিঅ' বনাই মানুহগৰাকী স্বাৱলম্বী হৈছে ন স্বাৱলম্বী হৈছে মই ইয়াৰ মাজতে আৰু এটা কথাও কৈ দিছো মানে স্বাৱলম্বী হৈছে ঠিকেই কিন্তু মানে তুমি এটা এণ্ড্ৰইড মোবাইল এটা ব্যৱহাৰ কৰিছা সেই এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে তুমি তোমাৰ নিজৰ প্ৰতিভাখিনিয়ে বিকাশ কৰিব লাগে কিন্তু এনেকুৱা কিছুমানো ভিডিঅ' দেখা পাওঁ যিখিনি মানে কোনো অৰ্থ নাই ল'ৰা ছোৱালীৰ লগত বহি চাব নোৱাৰা বা মানে কি ক'ম এইটো ক'বলৈ ভাষা নাই সেইটোৱে যোনখিনিৰ পৰা ধৰি লওক যেনেকে আমাৰ সৃষ্টি আপোনাৰ সৃষ্টি যদি দেখুৱাব বিচাৰিছে তেতিয়াহ'লে বা আপোনাৰ ভিডিঅ'ৰ পৰা যদি এটা ভাল মেছেজ গৈছে বা সমাজৰ কাৰণে সেইটো উপযোগী তেন্তে সেই ভিডিঅ'খিনি দিয়াত কোনো ধৰণৰ আপত্তি নাই আৰু মানুহে বেয়া কমেণ্ট নকৰেও মানে মই এতিয়া সঁচা কথা ক'বলৈ গ'লে মোৰ ভিডিঅ'ত মানে তেনেকে বেয়া কমেণ্ট কৰা মানুহে নাই সঁচা কথা কৈছো মানে তুমি যদি তোমাৰ কিবা প্ৰতিভা এটা দেখুৱা মানুহেনো কেলে বেয়াকে ক'ব ন আৰু তুমি যদি কিবা এটা বেয়াকে দেখুৱা সেইটো তুমি নিজেতো তোমাৰ চান্স দি দিছা কিবা এটা ক'বৰ কাৰণে সেইটো নিজে উপলব্ধি কৰিব লাগিব আৰু মানুহে কেইটামান পইচাৰ কাৰণে বা ভিউজৰ কাৰণে ইমান তললৈ নামিব নালাগে সেইটো কথা আৰু বৰ্তমান মানে ছ'চিয়েল মিডিয়াটো অকণ বেয়াকেও ব্যৱহাৰ কৰা দেখা গৈছে ন সেইটো আচলতে কৰিব নালাগে সঁচা কথা ক'বলৈ গ'লে মানে এনেকুৱা হয় এটা আলু বেয়া হলে গোটেই আলুখিনি বেয়া নিচিনা বেয়া হৈ যায় এগৰাকী বোৱাৰী মানে বেয়া পথত গলে সকলো বোৱাৰী মানে হেৰি এটা আহি যায় এনেকুৱা নেকি মানে এনেকুৱা ধৰণৰ মানে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই আৰু সেইটোৱে প্ৰথম উপাৰ্জন কিমান মান হৈছিলে প্ৰথম উপাৰ্জন মোৰ বেছি নাছিলে তোমাৰ $109 পাইছিলো $109 তেতিয়া 8,000 কিমান আছিলে 8,100 নে 200 কিবা এটা আছিলে নেকি দেই তেনেকুৱা আছিলে মানে 82 টকা মান আছিলে $1 দুবছৰ পিছত হৈছে ন দুবছৰ পুৰা তেতিয়া আৰ্নিং নাই মানে তেতিয়া নিজৰ হেৰিয়ে মানে হেৰি কৰি আছিলো আৰু তাৰপিছৰ পৰা আৰু 3 বছৰ আৰ্নিং কৰি আছো এতিয়া এনে কিমান মান হৈছে আপুনি পইচাটো নকলেও কিবা এটা এতিয়া তোমাৰ কি বুলি ক'ম মানে 20+ মানে তেনেকে থাকে আৰু চাওকচোন ঘৰৰ পাকঘৰটো মানে ভাবিবই নোৱাৰি ঘৰৰ পাকঘৰত আমি ভাত বনাও দাইল বনাও বা আমাৰ মাইকী মানুহৰ কি হয় সদায় নতুন নতুন ভাবি থাকো না আজি এইটো বনাম সেইকণ ভিডিঅ' কৰিয়ে যদি ধুনীয়াকে ইউটিউবত অকমান সজাই পৰাই দিব পাৰো সেইটোৱে ঘৰতে ইমান ধুনীয়া এটা উপাৰ্জন কৰি থাকিব পাৰি সেইটোৱে মানে তুমি এতিয়া কিবা এটা উপাৰ্জন কৰিবলৈ বাহিৰলৈ ওলাই যাবলগীয়া হোৱা নাই ভিতৰতে তুমি ধৰা পৰিয়ালকো সময় দিছো ঘৰৰ সকলোখিনি কাম বন কৰি আৰু মোৰ শাহু মা আছে ধৰা অসুখীয়া তেওঁৰ দায়িত্বখিনিওতো পালন কৰিব লাগিব কাৰণ মই এখন ঘৰৰ এগৰাকী মানে অকলশৰীয়া বোৱাৰী হয় মই যদি গোটেই ধৰা এনেকে ওলাই মেলি যাওঁ বা মাক এতিয়া চোৱা মানুহ তেনেকে নাই ধৰা তেনেকুৱা আৰু তাৰপিছত এতিয়া সেইটো কণ্টেণ্টে বাছি লৈ পেলাই এনেধৰণে মই চলি গৈ আছো ভগৱানে এনেধৰণে চলাই এতিয়া কেনেকুৱা লাগে বাৰু এতিয়া কেনেকুৱা লাগে যে ভাল লাগে মানে ইউটিউবত ধৰিলে আপুনি অলপ জনপ্ৰিয়ও হৈছে কাৰণ আপোনাক প্ৰায় মানুহে ৰেচিপিৰ মানে ৰাণী হিচাপেও চিনি পায় নেকি মানে প্ৰায় মানুহৰ মুখত মই শুনোৱে যে এইটো অসমীয়া বোৱাৰী পিংকি বা শিকিলো সেনেকুৱা তাৰ লগতে 2 এটা উপাৰ্জনো হৈছে এতিয়া কেনেকুৱা লাগে এতিয়া ভাল লাগে কাৰণ কেলে মানে নিজৰ পৰিচয়টো মেইন হয় নাই মোক এতিয়া ধৰা ঘৰত মা দেউতাৰ পৰিচয় জানিছিলে ইয়াত মানুহজনৰ পৰিচয় জানিছিলে কিন্তু এতিয়া মোৰ নিজৰ পৰিচয় মানে মই মানে হেৰি হৈছো সেইটো কাৰণে মানে মই বহুত ভাল পাওঁ কাৰণ কেনিবা যদি মই ওলাই যাওঁ তেতিয়া মানে চবে মানে মোক হেৰি কৰে ফটো ল'বলৈ আহে বা এনেকে আপোনাৰ ভিডিঅ' চাওঁ আপোনাৰ ৰেচিপি বনাওঁ এনেকে মানে ভাল লাগে ন বহুত ভাল লাগে তেতিয়া নিজে কষ্ট কৰি নিজৰ নামটো গঢ়াটো কিমান ডাঙৰ কথা বহুত ডাঙৰ কথা মোৰ টকা পইচা আচলতে বহুত নহয় আচলতে টকা পইচাও লাগিব জীৱনত কিন্তু টকা পইচাই মেইন নহয় কিন্তু নিজৰ পৰিচয়টো বহুত বেছি সেইটো বহুত ডাঙৰ কথা মানে প্ৰত্যেকগৰাকী মহিলাই নিজৰ এটা সুকীয়া ভাল পৰিচয় থকাটো দৰকাৰ ন সেইটোৱে আৰু এগৰাকী গাঁৱৰ মানে বোৱাৰী হৈ পেলাই ধৰা এইখিনি কৰি পেলাই যে অকমান মানে কিবা এটা কৰিব পাৰিছো সেইটো মোৰ কাৰণে বহুত মানে ডাঙৰ কথা আৰু সেইটোৱে এইটো এটা ছ'চিয়েল মিডিয়া পাৱাৰ হয় নাই বাৰু হয় ছ'চিয়েল মিডিয়া অহাৰ পৰা আপুনি নিজকে কেনেকুৱা ধৰণৰ সলনি পাইছে
মানে কি বুলি ক'ম এতিয়া কিবা চেলিব্ৰিটি নিচিনা লাগে আৰু মানে কেলে কৈছো এবাৰ মানে আমাৰ ছোৱালীজনী স্কুললৈকে গৈছিলো তিতাবৰ তাৰপিছত তাত মানে সকলোখিনি মানে টিচাৰে হওক বা মানে ষ্টুডেণ্টে হওক সকলোৱে মোৰ ভিডিঅ' চাই দেই তাৰপিছত আমাৰ মানে ছোৱালীজনীয়ে কৈছে মোক আজি মানে চবেই কৈছে নে বোলে দেখিছো নিজকে চেলিব্ৰিটি লাগি গৈছে বোলে সেইটো তাইও কিমান ভাল লাগিছে ন সেইটোৱে মানে ইমানখিনিৰ মাজত যেতিয়া আপোনাক চিনি পাইছে সেইটোৱে মানে সেইটো ডাঙৰ কথা আৰু আপোনাৰ ভিডিঅ' চাই হয়তো বহুত মহিলাই ভাবিও আছে পুৰুষেও হ'ব পাৰে দেই ভাবি আছে যে ৰেচিপি এটাও আৰম্ভ কৰোচোন এইটো সময়ত যদি তেনেকে ইউটিউব চেনেল এটা আৰম্ভ কৰিবলৈ যায় মানে আপুনি এতিয়া ক'ব পাৰে নহয় সফল হ'ব পাৰিব বুলি সফল হ'ব পাৰিব কিন্তু এনেকুৱা ধৰণৰ কণ্টেণ্ট বাছি ল'ব লাগিব যাতে ইউনিক হয় মানে কোনেও মই এতিয়া ধৰা ৰেচিপি এটা বনাইছো মই সেইটো ৰেচিপিটো বনাই সেই ৰেচিপিটোকে যদি অকণমান বেলেগ ধৰণে মানে সহজকে মানে কেলে কৈছো এতিয়া বহুত মহিলাৰ ঘৰত বা আমাৰ নিচিনা ঘৰতে ধৰা আমাৰ অভেন নাই ধৰা তেনেকুৱা তাৰপিছত কিছুমানৰ ঘৰত এতিয়া আজিকালি বাৰু চৰকাৰে দিয়া কাৰণে গেছ আছে তথাপিতো কিছুমানৰ গেছ থাকিলেও ভৰাব পৰা এইটো সক্ষমতা নাথাকিব পাৰে হয় নাই তেনেকে মানে সেই তেনেকুৱা বিলাক কণ্টেণ্টটো মানে চাই ভাল পায় ন চাই ভাল পায় আৰু তেনেকুৱা কণ্টেণ্ট যদি বাছি লয় তেনেকুৱা ইউনিক হয় বা মই ৰেচিপি বনোৱাৰ কাৰণে ৰেচিপি কণ্টেণ্টটো কৈছো তেওঁলোকৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভাটোকে যদি ইউনিককে অকমান মানে দেখাব পাৰে সেইটো মানে সফল হ'বই মানে কিন্তু ধৈৰ্যটো লাগিব মই আপোনাক সেইটো প্ৰশ্ন সুধিম বুলি আপুনি কথাৰ মাজতে ওলাইছিলে ধৰি লওক খুব ধুনীয়াকে অভেন মানে কিবা কিবি বস্তুখিনি দেখুৱায় আপুনি কিন্তু এটা কেৰাহী এটা লৈ সেইটোতে ধুনীয়াকে বস্তুখিনি দেখুৱায় সেইটোতে মানে সকলো শ্ৰেণীৰ মানুহে তাক বনাব চেষ্টা কৰিব পাৰিব আৰু খুব কম দামী বস্তু দি ন কম দামী মানে মই এতিয়া জুইত বনাইছো বহুতে গেছতো বনাব পাৰে মই সেইটো কৈ দিওঁ আৰু অভেনৰ হেৰিটোও কৈ দিওঁ দেই কিমান ডিগ্ৰীত বা কিমান হেৰিয়ত ৰাখিব লাগে আৰু গেছত বনালেও ধৰা তোমাৰ কমকে বেছিকে কৰিব পাৰে সেইটোতো সহজেই মানুহৰ কাৰণে কিন্তু জুইটো মানে বনাব পাৰে কেনেকে জুইটো ৰাখিব লাগে কিমান পৰিমাণে কমাব লাগে মানে সেইটোও দেখাই দিওঁ আৰু তেতিয়া মানে পাৰফেক্ট হোৱাটো হ'বই মানে আপোনাৰ এনেকুৱা হৈছে নে কেতিয়াবা ভিডিঅ' এটা কৰিলে ৰেচিপি এটা বনালে বোলে এইটো একদম হেৰি হৈ থাকিলে কেতিয়াবা এনেকুৱা হৈছে নে বিফল হৈছে নে হয় কেতিয়াবা হয় তেতিয়া কি কেতিয়াবা মানে কি হয় তেনেকুৱা মই সেই তেনেকুৱা সেইটো ৰেচিপি নিদিওঁৱে মানে মই যিটো ৰেচিপি খাই ভাল পাওঁ ভিডিঅ'টোতো কৰোৱে মই ভিডিঅ'টো কৰি পেলাই যেতিয়া পাৰফেক্ট হ'ব খাই ভাল পাওঁ তেতিয়া সেইটোহে মানে মানুহৰ মাজলৈ আগবঢ়াই দিওঁ কাৰণ কেলে মোৰ এতিয়া ৰেচিপি চাই বহুতে বনায় আৰু যদি সেইটো পাৰফেক্ট নহয় মই এটা সজাৰ পৰাই বহুত এনেকে দেখাব পাৰো দিব পাৰো যে সেইটো পাৰফেক্ট নহলেও দিব পাৰো কিন্তু সেইটো আকৌ মই সেইটো নিবিচাৰো মানে মই মানে সেইটো মই এইটো ভাবো যে মোৰ ভিডিঅ'ৰ পৰা কিবা এটা মেছেজ যাওক আৰু মোৰ ভিডিঅ' সেই ৰেচিপিটো বনাই পেলাই মানুহে মানে সেইটো হেৰি লওক মানে সেইটোৱে আৰু যাতে চেষ্টা কৰিলে সফলো হ'ব পাৰে ন তেওঁলোকো তেতিয়া আপোনাৰ ভাল লাগিব মই আপোনাক অফ কেমেৰা কৈছো ন সুৰ মাত্ৰ আপোনাৰ পৰা শিকা আপুনি সুধিছিলে যে ভাল হৈছিলে নাই সেইটোৱে নাই বহুতখিনি বস্তু আপোনাৰ পৰা শিকিছো হয়তো আমাৰ ৰাইজেও আপোনাৰ পৰা বহুত শিকিছে গতিকে এনেদৰে ভাল ভাল কাম কৰি যাওক এতিয়া তাৰ মাজতে এটা সুধো দেই 2 বছৰ যেতিয়া আপুনি এটকাও মানে ইনকম পোৱা নাছিলে এনেকুৱা লাগিছিলে না মাজত যে এৰি দিওঁ আৰু ইমান মোৰ কেতিয়াবা তেনেকুৱা লাগে কিন্তু মানুহজনে সাহস দিয়ে তেতিয়া মানুহজনে কয় একো নহয় মানে কি মই এইটো কথা ক'ব বিচাৰিছো কেমেৰা আগতে মানে মই ৰেচিপি এটা বনোৱাৰ আগতে মানুহজনে বস্তুখিনি আনি থৈ দিয়ে এইটো বনাবা আজি কাইলৈ এইটো বনাবা আজি এইটো বনাবা এনেকে আনি থৈ দিয়ে তেওঁ আইডিয়া সেই তেনেকে বনাই মানে হেৰি হৈ গ'ল মানে তেওঁৰ এই আইডিয়াতে মানে হেৰিকণ মানে হেৰি হৈ গ'লো আৰু তাৰপিছত আকৌ কিছুমান এনেকুৱা কষ্টও কৰিছে তোমাক অফ কেমেৰাত কৈছিলো যে বহুত মানে কষ্ট কৰিছিলো চেনেলটো গ্ৰথ কৰিবৰ কাৰণে ৰ'দত মানে তোমাৰ একদম পুৰা গৰমত মানে ৰ'দত যাওঁ মানে কিবা এটা আনোগে এনেকুৱা ৰ'দ হয় কেতিয়াবা আমি বাহিৰলৈ ওলাবলৈ মন নাযায় কিন্তু মই সেইটো সময়ত বাৰীত থাকো মানে বস্তু আনি পেলাই তাৰপিছত আকৌ তোমাৰ গৰমত ধৰা তোমাৰ ফেনৰ তলত বা এচি তলতে থাকে মানুহ কিন্তু মই সেই জুই টাবত থাকো মানে জুই টাবত সেকি এই মানে ৰেচিপি কৰি মানে এই চেনেলটো গ্ৰথ কৰা সেইটো কাৰণে মানে কেতিয়াবা দুখো লাগে কিন্তু কেতিয়াবা মানে ভালো লাগে এতিয়া ইমান ডাঙৰ এটা পৰিয়াল আপোনাৰ ওচৰত আছে ন সেয়াই আচলতে যিসকলে কয় যে ছচিয়েল মিডিয়াত ভিডিঅ' বনোৱাটো বা সহজ বা কিনো তাৰ আঁৰৰ ব্যক্তিসকলেহে গম পায় ন গম পায় আৰু যিসকল মানে কন্টেন্ট ক্ৰিয়েটৰ তেওঁলোকে গম পায় কিমান কষ্ট হয় কিন্তু মানে তোমাৰ 5 মিনিট বা 10 মিনিটৰ এটা ভিডিঅ'ত সেইখিনি নেদেখে কিন্তু ৰাতিপুৱা তোমাৰ মই 10টামান বজাৰ পৰা আৰম্ভ কৰো ভিডিঅ' তোমাৰ 4টামান বাজি যায় তাৰ মাজতে ধৰা কেৰাহীখন জুইতে পাতিলো তেলো দিলো কিন্তু সেইটো সময়তে আলহী আহি গ'ল আকৌ
সেইখিনি আকৌ নমাই থলো লাইট চাইট অফ কৰি থলো অফ কৰি পেলাই আকৌ আলহীক শুশ্ৰূষা কৰিলো আলহী এতিয়া ধৰা এনেকুৱা আলহী আহে কেতিয়াবা মানে ধৰা 2 ঘণ্টা 3 ঘণ্টা থাকা সেয়া মানে তেনেকেই থাকিলে আৰু তাৰপিছত আলহী যোৱাৰ পিছত আকৌ ঘৰৰ কাম আহি যায় সেইখিনি কৰি আকৌ গধূলি বা তোমাৰ ভাত পানী খোৱাৰ পিছৰ পৰা আৰম্ভ কৰো তেনেকুৱা হয় তেনেকুৱাও মানে হৈছে মানে মোৰ ইমান কষ্ট কৰি সেইটো আপুনি প্ৰথমতে কৈছে ন একাগ্ৰতা বা ধৈৰ্য সেইখিনি থাকিলে সাহসটো লাগিব মেইন তোমাৰতো সাহস একদম পুৰা লাগিব যে তুমি এইটো মানে মই কৰিব পাৰিমেই মই মানে এই এনেকুৱা ৰেচিপি বিলাক বনাও যিটো ৰিস্ক লোৱা ৰেচিপি বিলাক বনাও প্ৰায় দেখুৱেই তেনেকুৱা ৰিস্ক লোৱা ৰেচিপি বিলাকহে মই মানে চুজ কৰো মানে তেতিয়া মানে সেইটো সাহস লাগিব মানে সেইটো সাহস যদি নহয় তুমি আগবাঢ়ি যাব নোৱাৰিবা সেইটোৱে মানে সেইটো ৰেচিপি চেনেল এটা চলোৱাও ইমান সহজ নহয় আৰু সেইখিনি বহুত খৰচো থাকে এতিয়া ধৰা কিবা মিঠাই এটাকে বনালা মিঠাইটো ধৰা এতিয়া মই এনেকুৱা সহজকে দেখাও কিন্তু কিছুমান এনেকুৱা ৰেচিপি আছে মিঠাইটোতে বহুত পৰি যায় কিন্তু মই যিটো মানে মই এইটো মনলৈ আহি গ'ল যে মই যদি সহজ সৰলকে দেখাও গাঁৱৰ মানুহখিনিয়ে হওক বা টাউনৰ মানুহখিনিয়ে হওক মানে সকলো মানুহে আৰু খাব পাৰিব সেইটোৱে মানে আৰু সেইটোৱে অকমান মানে আপুনি যিমান ধুনীয়াকে সহজকে দেখুৱাই মানে চবে ট্ৰাই এটা কৰিবলৈ অকমান পাৰিম কৰি চাওচোন কৰি চাও বুলি তেনেকে যদি কৰে তেতিয়া পাৰফেক্ট হয়ে মানে কিছুমানে এনেকুৱা হয় কেতিয়াবা কয় মালপোৱাত এতিয়া বিহু সময়ৰ কাৰণে কৈছো মালপোৱাটো কিছুমানে বহুতৰে পাৰফেক্ট হৈছে কিছুমানে কয় মালপোৱাটো তেলত দিয়াৰ লগে লগে মানে অকণমান ফাটি চিটি গৈছে তেনেকুৱা হয় মানে সেই মই আচলতে কৈয়ে দিওঁ কিন্তু এনেকুৱা হয় ভিডিঅ'টো মানে স্কিপ নকৰাকে চাব লাগিব আধা চাই স্কিপ কৰি চাই নে সেই স্কিপ কৰি চালে মানে বস্তুটো পাৰফেক্ট কেতিয়াও হ'ব নোৱাৰে তাতে কিবা এটা নহয় কিবা থাকি যায় সেইটোৱে মানে আপোনাৰ বিহু প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি মানে কৰি আছো অৰ্ডাৰবোৰ থাকে নে মোৰ ঘৰলে একো মানে তোমাৰ বিহু আগদিনাখনিহে মানে বনাও বেলেগৰ মানে বিহু পাতি বেলেগৰ ঘৰত বিহু পাতোতে নিজৰ ঘৰত ৰৈ যায় কেতিয়াবা এনেকুৱা হয় মানে বিহুৰ মানে আগদিনা বনাও নহলে বিহুৰ দিনা মানে তেনেকুৱা হৈ যায়গে কেতিয়াবা মানে কেলে হয় মানে ঘৰৰ মানুহখিনিতো নিজৰে ন কিন্তু বেলেগৰ যিখিনি মানে অৰ্ডাৰ খিনি লোৱা হয় ধৰা সেইখিনি তেওঁলোকে আশা এটা কৰি থাকে তেওঁলোকক যদি অৰ্ডাৰটো দিব নোৱাৰো মোৰ বেয়া লাগে সেইকাৰণে তেনেকে হেৰি কৰি থাকো আৰু চলাই নি থাকো আপোনাৰ পৰিয়ালৰ মানে সম্পূৰ্ণ চাপৰ্ট আছে এই ইউটিউব চেনেলটো আগবঢ়াই নিয়াত ন আছে আচলতে প্ৰত্যেকগৰাকী মহিলাই যদি তেনেকুৱা এখন হাত পায় পৰিয়ালৰ পৰা মানে কৰিব পাৰিবই ন পাৰিবই সফল হ'বই তাকে এতিয়া ইউটিউবৰ কথা আৰু অকণ পাতিম তাৰ মাজত আপোনাৰ অকণ পৰিয়ালৰ কথাও আমাৰ ৰাইজে হয়তো প্ৰায় জানেই বাৰু তথাপিও আপোনাৰ পৰিয়ালৰ কথা এবাৰ কৈ দিয়কচোন মোৰ পৰিয়ালত মোৰ মানুহজন মোৰ ল'ৰা ছোৱালী এহাল আৰু মা আছে শাহুমা সেয়াই শাহুমাই আমাক অফ কেমেৰা কৈছিলে মইতো একো কৰিবই নোৱাৰো মাৰ ভিডিঅ' মই দিয়ে থৈছো চাইছে মানুহে বহুতখিনি মানুহে চাইছে তেওঁ মাজতে বহুত বেয়া অৱস্থা হৈ গৈছিলে মানে উঠিব নোৱাৰা হৈছিলে বা যিখিনি মানে লেট্ৰিন পাইছা সেইখিনি মানে ভিতৰতে মানে সেইখিনিও কৰিব লগা হৈছিলে মই সেইখিনি কৰিও মানে মই ভিডিঅ' বনাইছিলো কেনেকে মেনেজ কৰিছিলে মানে ধৰা ৰাতিপুৱা সেইখিনি কৰি লওঁ কৰি পেলাই সেইখিনি কৰাৰ পিছত খুৱাই বোৱাই চব ৰেডি কৰি লওঁ এতিয়া তুমি অহাৰ কাৰণে মই সেই সকলোখিনিকে খুৱাই বোৱাই ৰেডি কৰি মই আজি ইয়াত তেনেকে আজৰি হৈ পেলাই যদি কওঁ তেতিয়া টেনচনটো নাথাকে মানে সেইটো কাৰণে মই সেইখিনি আজৰি কৰি লাগিলে মোৰ ভিডিঅ'ই দেৰি হৈ যাওক মই মানে সেইটো আজৰি হৈ লওঁ আৰু মানে এনেকুৱা থাকে নহয় এটা ৰুটিন থাকে ন আমুকটো সময়ত ভিডিঅ' আপলোড কৰিমেই বুলি থাকে তেতিয়া সেইভাগে 2-3টা ভিডিঅ' মানে হেৰি কৰি থৈ দিয়ে নে নহয় মানে মোৰ মানে এইটো সঁচা কথা ক'বলৈ গ'লে মোৰ প্ৰথম 10,000 টকীয়া মোবাইল এটা আছিলে সেইটো মোবাইলৰ পৰা প্ৰথম আৰম্ভ কৰিছিলো তাৰপিছত সেইটো মোবাইলত মোৰ মনিটাইজ হোৱা নাছিলে 2 বছৰ দিন সেইটো মোবাইল হেৰি কৰিলো তাৰপিছত এনেকুৱা হ'ল মানে কি চাবাচোন তুমি কম ৰেঞ্জৰ মোবাইলবোৰত অলপ হেঙাই তাৰপিছত মোক মানুহজনে কিনি দিলে হেৰি 13,000 টকীয়া মোবাইল এটা সেইটো মোবাইলে মানে তোমাৰ সেইটো মোবাইল যেতিয়া পৰা ললো সেইটো মোবাইলতে মনিটাইজো হ'ল সেইটো মোবাইলৰ লক্ষী আৰু সেইটো মোবাইলৰ মানে তেনেকুৱা দাম কিমান বহুত ওলালে আৰু তাৰপিছত এতিয়া অলপ দিন আগত তেনেকে এটা কিনিলো বাৰু সেইটো মোবাইলো মানে হেৰি হ'লগে আৰু হেঙালে তাৰপিছত এতিয়া নতুনকে এটা কিনিছো সেই মোবাইলতে চলাই থাকো আৰু মই ভিডিঅ' আপলোড কৰো ৰাতিপুৱা 10:44 যিসকল কন্টেন্ট ক্ৰিয়েটৰ গম পাবই ষ্টুডিঅ'ত মানে এইটো দেখাই থাকে টাইমৰ সেইটো
মানে ৰেগুলাৰ দিয়ে নে ৰেগুলাৰ আগতে ৰেগুলাৰ দিছিলো কিন্তু এতিয়া এদিন এৰি এদিন কাৰণ মোৰ দায়িত্বখিনি অলপ বাঢ়ি গ'ল যে এতিয়া মানে ধৰা যিমানে মানে চেনেলটো বা পেজটো অলপ গ্ৰথ হৈছে নহয় সিমানে মানে মানুহখিনিয়ে কিছুমানে অৰ্ডাৰ লয় নাই সেইখিনিও কৰি দিব লাগে মাজতে সেইকাৰণে এদিন এৰি এদিন বনাও আকৌ ঘৰখনৰ সকলোখিনি কাম থাকে ল'ৰা এটা ছোৱালীজনী দুইটাকে খুৱাই বৈ পঠোৱা সেইটোৱে যেতিয়া ইউটিউব জগতখনলৈ আহিলে অকমান নাম হৈছে আৰু তেনেকুৱা সমালোচনাৰ সন্মুখীন হৈছে নে সমালোচনাৰ সন্মুখীনটো প্ৰথমতে বহুত হলো মানে এতিয়া ধৰা তোমাৰ দোকানলৈ যায় মানুহজন মাংস মাছ আনিবলৈ ভিডিঅ' বনাবৰ কাৰণে কিনছনি তেনেকুৱা কিছুমানৰ কথা হাঁহে আৰু তাৰপিছত এইফালে ওলাই গ'লে পিংকিজ ব্লগ আহিছে তেনেকে কয় তেনেকুৱা কিছুমান মানে মই আকৌ তেতিয়া ভালে পাওঁ সঁচা কথা ক'বলৈ গ'লে মানুহে মোক সেইটোত হাঁহে কিন্তু মই আকৌ ভাল পাওঁ কাৰণ মই সেইটো নাম দি খুলিছোৱে আৰু ভালে পাওঁ আৰু মোৰ এনেকুৱা হেৰিও আছে মানে কেতিয়াবা প্ৰথম চেনেলটো খোলোতে এজন ল'ৰাক কৈছিলো আৰু সেইটো মোৰ মনত থাকি গ'ল মোৰ ইউটিউবত মানে চেনেল এটা আছে তুমি ছাবস্ক্ৰাইব কৰি দিবাচোন তেনেকে তাৰপিছত ল'ৰাজনে ক'লে যে মোৰ মানে মোবাইলটোত ইউটিউবৰ এপছটোৱে নাই বুলি কৈ দিলে মানে এটা মোবাইলৰ ইউটিউবৰ এপছটো নাই সেইটো কেনেকুৱা কথা বাৰু তেতিয়া মই গম পালো তাৰপিছত মই সেইদিনাখনিৰ পৰা শপত খালো যে মোৰ যদি কণ্টেণ্ট কোনোবাই চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব নহলে নকৰিব তেনেকুৱা কিন্তু মানুহজনে কিন্তু সেইটো হেৰি এৰা নাছিলে মানুহজনে মানে কৈ থাকে আমাৰ ৱাইফৰ মানে চেনেল এটা আছে এনেকে ছাবস্ক্ৰাইব কৰি মোৰ আগত এতিয়া লাজ লাগে তাৰপিছত মই কওঁ আপুনি ইমান ফ'ৰ্চ কৰিবলৈ কি দৰকাৰ বাৰু এনেকে কওঁ কাৰণ কেলে মানে কাৰোবাক ফ'ৰ্চ কৰি পেলাই মানে ছাবস্ক্ৰাইবহে কৰাম তাৰপিছতো ভিডিঅ' নাচায় মই কওঁ যে মোৰ কণ্টেণ্ট চাই যদি ভাল পায় সেইসকল মানুহে আকৌ চাব সেইকাৰণে মই মানে প্ৰথম সেইজন ল'ৰাকে কৈছিলো তাৰপিছৰ পৰা মই সঁচা কথা ক'বলৈ গ'লে মানে অন কেমেৰাতে কৈছো মই কোনোদিন মানুহক ফ'ৰ্চ নকৰো মোৰ চেনেল এটা আছে ছাবস্ক্ৰাইব কৰিবা আৰু তুমি মোৰ ভিডিঅ'বোৰ চাব পাৰা মই কেতিয়াও মানে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিবা ফ'ল' কৰিবা লাইক কৰিবা একোৱে নকওঁ মানে মই সেইটো কাৰণে নকওঁ যে মোৰ কণ্টেণ্টটো যদি ভাল পায় মোক মানে ৰাইজে আঁকোৱালি ল'ব সেইটোৱে ৰাইজে আঁকোৱালি লৈছে সেইটো কাৰণে আজি মই শিৱসাগৰৰ পৰা আপোনাৰ ওচৰত পাইছোহি সেইটোৱে তুমি সেইদিনা ফোন কৰিছা ভালো লাগিছে তেওঁ ভয়ো লাগিছে কাৰণ প্ৰথম এইটো মানে ঘৰত এনেকে মানে পডকাষ্টটো প্ৰথম হয় সেইটো কাৰণে মানে কেনেকে কম কি কথা মানে সেইটোৱে আৰু নাই মানে কি আমাৰ উদ্দেশ্যই সেইটোৱে আপোনাক হয়তো আপুনি পৰিচিতই বহুতে জানে তথাপিও মানে যে যিসকলে নাজানেও বা আমাৰ ভিডিঅ' চোৱা সকলে হয়তো আপোনাৰ ভিডিঅ'ত নাথাকিবও পাৰে গতিকে সাঙুৰ খাই সকলোকে আগবঢ়াই লৈ যাওঁ মানে আপোনাৰ সৃষ্টিক আমাৰ সৃষ্টিৰ যোগেদি দেখাওঁ সেইটোৱে মই সেইটোৱে কামনা কৰোঁ তোমাৰ চেনেলটো যাতে আগবাঢ়ি যায় তাকে আপোনালোকৰ আশীৰ্বাদ সদায় আছে তোমাক মই সেই অফ কেমেৰাটো কৈছো সেইটোৱে মানে কি মই যেনেকে আগবাঢ়ি গৈছো মোৰ নিচাকে 10জনী মহিলা আগবাঢ়ি যাওক মই সেইটোৱে বিচাৰো মানে আৰু বহুতে এনেকে কয়ও বাৰু যেনেকে মানে মই চিক্ৰেটটো দি দিও নে এতিয়া ধৰা মই দোকানৰ কাৰণে কিবা এটা বনাইছো দোকানৰ কাৰণে আচাৰটো বনাইছো আচাৰৰ গোটেই চিক্ৰেটটো দি দিওঁ তাৰপিছত এতিয়া মোক মানে ফেচবুকতে হওক বা ইউটিউবতে হওক মানে কয় আৰু যে আপুনি এনেকে চিক্ৰেটটো দি দিয়ে আপোনাৰ ফালে কিন্তু হেৰি হ'ব দেই তেতিয়া মই উত্তৰটো দিওঁ যে মই যেনেকে স্বাৱলম্বী হৈছো মোৰ নিচিনাকে আৰু 10জনী 100জনী মহিলা মানে স্বাৱলম্বী হওক সেইটোহে মই বিচাৰো সৎ উদ্দেশ্য গতিকে আপোনাৰ ভালেই হ'ব সেইটোৱে দোকানৰ গোটেই বস্তুখিনি আপুনি দোকানত মানে আচাৰটো মই বনাই দিওঁ তাৰপিছত জ্বলা বুট মই ভিডিঅ'ত আপলোডে কৰি দিছো বুনিয়া ভুজিয়া তাৰপিছত আকৌ ধৰা চানাটো যিটো সেইটো সেই চানা ভিডিঅ'টোত মানে যিটো বুট দাইলৰ চানা ভিডিঅ'টোত মই মানে এতিয়া কমেও 9 লাখ 10 লাখ মান ভিউজ হৈ গ'ল নেকি মানে সেইটোত বহুত ভিউজ পাইছিলো সেইটো মানে মই সঁচা কথা ক'বলৈ গ'লে মই চাইছো অসমীয়া চেনেলত মানে সেইটো ভিডিঅ' দিয়া নাছিলে হিন্দীত বহুতে দিছে কিন্তু অসমীয়া চেনেল বিলাকত সেই ভিডিঅ'টো দিয়া নাছিলে সেইকাৰণে মানে বহুত মানে আহি গ'ল আৰু বহুতে সেই ভিডিঅ'টো চাই পেলাই বহুতে মানে মোক কয় এতিয়াও কয় মানে ক'ৰবাত গ'লেও চিনি নাপালো আপুনি এইটো ভিডিঅ' বনাইছিলে হয় নাই মই এইটো ভিডিঅ' চাই পেলাই বনাইছিলো এনেকে কয় মানে ভাল লাগে ন ভাল লাগে আজি কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিছে আজি প্ৰথম ভয়ো লাগিছে ভালো লাগিছে এটা শেষত এটা বেছি বহল নকৰো কাৰণ আপোনাৰো কাম আছে শেষত এটা প্ৰশ্ন সুধিছো যে ছ'চিয়েল এজ এ মানে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বা ডিজিটেল ক্ৰিয়েটৰ হিচাপে আপোনাৰ এতিয়া অনুভৱ কেনেকুৱা অনুভৱ মানে কি বুলি ক'ম এতিয়া নিজকে মানে ভালেই লাগে ক'ৰবাত ওলাই গ'লেও যে মানুহে চিনি পায় নিজৰ পৰিচয় এটা গঢ়িছো সেইটো কাৰণে ভাল লাগে আৰু সেইটোকে আপুনি আমাৰ পুৰুষ বুলি কোৱা নাই আৰু ধৰি লওক পুৰুষসকলেতো চবৰে নিজৰ এটা কাম থাকে মহিলাসকলক কি ক'ব মহিলাসকলক এইটোৱে কৈছো যদি তেওঁলোকৰ নিজৰ প্ৰতিভা আছে সেই প্ৰতিভাখিনি মানে ফেচবুকৰ জৰিয়তে হওক বা ইউটিউবৰ জৰিয়তে হওক মানে বিকাশ কৰক
সেইটো মানে আৰু ধৈৰ্য সাহস সেইটো লাগিবই কাৰণ মানে ছোৱালী বুলিও কৈছো বোৱাৰী বুলিও কৈছো বোৱাৰী সকলৰ কাৰণেতো বেছিয়ে মানে টাফ হয় এইটো মানে কেলে কৈছো এখন ঘৰৰ মানে এগৰাকী বোৱাৰী জানো সন্মান নহয় জানো সেইটো কৈছো কিন্তু সেই বোৱাৰী গৰাকীয়ে যদি সেই প্ৰতিভাখিনি বিকাশ কৰে কিছুমানে বহুত কিবা কিবি ক'বও পাৰে কিন্তু সেইখিনি মানে হজম কৰিব পৰা শক্তিটো লগত লৈ আগবাঢ়ি যদি যায় কেতিয়াও মানে সফল নোহোৱাকে নাথাকে সেইটোৱে লগতে আপোনাৰ মানুহজনৰ নিচিনাও যদি এখন সহায়ৰ হাত পাই যায় তেতিয়াতো কথাই নাই আৰু মানুহজনৰ ভিডিঅ'ৰ থ্ৰুৱেদি কিবা এটা ক'ব নেকি আজিলৈকে আমাৰো এনেকুৱা নাই ন আমি সেনেকুৱা কালচাৰে নাই কাৰোবাক থেংক ইউ কিবা এনেকে কয় হ'লেও আজি আমাৰ ভিডিঅ' তেওঁতো চাব মানুহজনক মানে কি কৈছো অন কেমেৰাৰ জৰিয়তে ধন্যবাদ কাৰণ তেওঁৰ সাহসৰ কাৰণে মানে এইখিনি কৰিছো আৰু এতিয়ালৈকে কৰিয়ে আছে কাৰণ তেওঁ দোকানে বন্ধ কৰি দিয়ে মোৰ ভিডিঅ' দিবৰ কাৰণে মানে কাৰণ কেলে কেমেৰামেনটো তেওঁহে বেলেগতো নাই আৰু ল'ৰা ছোৱালীক এইখিনিত মানে হেৰি কৰিব বিচৰা নাই কেলে তাহাঁতৰো মানে পঢ়া শুনা আছে আৰু কেতিয়াবা বাৰু তাহাঁতকো মাতিব লগা হয় দেই কেতিয়াবা টেষ্ট কৰে সেইখিনি ন ল'ৰাটোৱে মানে টেষ্ট কৰা সময়ত মাতো আৰু মানে কি হয় নিজে ৰন্ধাৰ পিছত যদি বেলেগে টেষ্ট কৰে তেতিয়া মনটো ভাল লাগে কিন্তু কেতিয়াবা অকলে টেষ্ট কৰি দিওঁ আৰু বহুত সৰহ বনাই নহয় কেতিয়াবাতো দোকানৰ কাৰণেও নহয় তাৰপিছত কি কৰে মানে ইমানো বেছি সৰহকে নবনাও মানে কেমেৰাত অলপ সৰহকে দেখা নহয় যদি সৰহকে বনাও সেইখিনি দোকানৰ কাৰণে বনাও আৰু যদিহে মানে এনে ভিডিঅ'ৰ কাৰণে বনাও তেতিয়া ঘৰখনৰ মানুহে খাব পৰাকে আৰু আলহী দুলহী তেনেকে আহিয়ে থাকে আৰু গাঁৱৰ জেগাত তেনেকে মানে দিওঁ বা কেতিয়াবা গাঁৱৰ মানে এনেকে আমাৰ ল'ৰাৰ লগৰ ল'ৰা ছোৱালী মাতি আনিও খুৱাই দিওঁ তেনেকে তাহাঁতে কিমান ভাল পাই চাগে ভাল পায় ন মানে মাকৰ কথা কৈও মানে গৌৰৱ অনুভৱ কৰে কয় আৰু কয় মানে বেলেগৰ ভিডিঅ' নাচালেও আপোনাৰ ভিডিঅ' চাওঁ এনেকে কয় এনেকে এক কাম কৰি থাকক আমাকো ধুনীয়া ধুনীয়া ৰেচিপি দি থাকক যিখিনি একদম সহজকৰ আমাৰ কাৰণে সুবিধা হয় নজনা মানুহখিনিৰ কাৰণে খুব ভাল হয় মানে সেইটো চেষ্টা সদায় থাকে সেইটো চেষ্টা কৰি গৈ থাকিম আগলৈকে আৰু সকলোৰে আশীৰ্বাদ লাগিব মৰম লাগিব সেয়াই ঠিক আছে অনুষ্ঠানটো সামৰিব পাৰি আৰু ন শেষত সৃষ্টিৰ বিষয়ে কিবা আশা কওক সৃষ্টি আছামিজ পডকাষ্ট এই চেনেলটোক আপোনালোকে মৰম দিব আৰু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ ফেচবুকৰ ফলোৱাৰ্ছ তেওঁক মানে ছাপোৰ্ট কৰিব যাতে তেওঁ আগবাঢ়ি যায় তেওঁ বহুত ভাল ভাল কাম কৰি আছে আৰু চেনেলটো চাব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম মোৰ ভিডিঅ'ৰ আপোনালোকে চাব পাৰিব ধন্যবাদ আকৌ লগ পাম তেন্তে সামৰো তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিছো আশা কৰিলো বহুত বেছি ভাল পালে বাইদেউৰ যদি ৰেচিপি শিকিব বিচাৰে তেন্তে ইউটিউবত অসমীয়া বোৱাৰী পিংকি ব্লগছ বুলি আছে তাতে চাব পাৰিব হয়তো আপোনালোকে বহুতে চাইছে নোচোৱাসকলেও চাব একদম সহজকৰ ৰেচিপি ধুনীয়াকৈ শিকিব পাৰিব তেন্তে আজি অনুষ্ঠানটো সামৰো আকৌ লগ পাম যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব